মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 6ৰ অনুশীলনী 12ৰ বিৰ 4 নম্বৰ প্ৰশ্নটো। ইয়াৰ আগৰ ভিডিঅ'ত 1 2 3 আলোচনা কৰিছো। 4 নম্বৰ প্ৰশ্নত কৈছে কোণ মাপকৰ সহায়ত 40 ডিগ্ৰী মাপৰ এটা কোণ এংগল ABC আঁকি লোৱা। প্ৰথমে কোণ মাপকৰ সহায়ত ABC 40 ডিগ্ৰী আঁকিব লাগিব। ইয়াৰ পিছত এতিয়া ৰোল মাৰি আৰু কম্পাছৰ সহায়ত সহায়ত এটা কোণ কি আঁকিব লাগে PQR অংকন কৰা যাতে PQR টো সমান 2ABC মানে PQR টো 2ABC কৈ 2 গুণ মানে 2 গুণ হ'ব লাগিব। ঠিক আছে, প্ৰথমে কোণ এটা ৰেখাখণ্ড আঁকি লবা আৰু তাৰ পিছত কৈছে কোণ মাপকৰ সহায়ত প্ৰথমে কৈছে 40 ডিগ্ৰী মাপৰ। তে কোণ মাপকটো লবা 0 ৰ মাজেদি যাব লাগিব এনেকে। তাৰ পিছত সবাই এটা 40 ডিগ্ৰী কোণটো আছে এইটো। তাৰ পিছত এইটো নাম দিব পাৰিবা যি কৈছে কোণটো কৈছে ABC। এইটো AB হল নেকি এর লগত সংযোগ কৰি দিবা। এইটো নাম কি হ'ব C। গতিকে কোণ ABC হ'ব কিমান 40 ডিগ্ৰী। এইটো প্ৰথমে কৈছে কোণ মাপকৰ সহায়ত। ইয়াৰ পিছত কৈছে ৰোল মাৰি আৰু কম্পাছৰ সহায়ত PQR টো অংকন কৰিব লাগে যাতে PQR সমান 2ABC মানে ইয়াতকৈ 2 গুণ হলে কিমান 80 ডিগ্ৰী। 80 ডিগ্ৰীটো কি ৰোল মাৰি সহায়ত অংকন কৰিম চাবা। প্ৰথমে তোমালোকে এটা ৰেখাখণ্ড আঁকি লবা। মাজত এটা বিন্দু ললো নাম দিছো যেটো PQR দিব লাগিব PQ দিছো এইটো চাবা। এইবাৰ P বিন্দুৰ পৰা এটা কোনো ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰিবা। এনেকে বৃত্তচাপ অংকন কৰিবা। তাৰ পিছত এইটো এনেকে একে ব্যাসাৰ্ধৰ আছে কিউটো অলপ বঢ়াই দিব লাগিব। কিউটো এনেকে অলপ তোমালোকে প্ৰথমে বঢ়াই দি লবা। কি বঢ়াই দিছো কিউটো অলপ ইফালে দিবা। এইবাৰ কি কৰিবা সেম হেতু ব্যাসাৰ্ধ এখিনি সেম ব্যাসাৰ্ধ লৈ ইয়াৰ পৰা এটা বৃত্তচাপ অংকন কৰিবা। এরপর একটা বৃত্তচাপ অঙ্কন করিবা। এবার কি করিবা এই পির পৰা এখানে একটা যোগ লবা। এখানে কি করিবা একটা যোগ লবা। যোগ লৈ ইফালে একটা বৃত্তচাপ অঙ্কন করিবা পির পৰাই। আকৌ এর যত লাগিছে ইয়াৰ পৰা একটা বৃত্তচাপ ইফালে অঙ্কন করিবা। এনেকে এটা বৃত্তচাপ অংকন কৰিবা। এনেকৈ ইয়াৰ পৰা নহয় ইয়াৰ পৰা এটোৰ পৰা পিৰ পৰা আৰু এটোৰ পৰা ইয়াৰ পৰা এনেকে এটা বৃত্তচাপ অংকন কৰিবা। এটোৰ পৰা নকৰিবা। গতিকে কোনটো হ'ব এটো নহব এটো কি কৰিবা পিৰ লগত এনেকে সংযোগ কৰি দিবা। তাৰ পিছত এটো জুখি চাবা যে ABC ৰ 2 গুণ হলে না 80 ডিগ্ৰী হলে না। সবাই এটো 80 ডিগ্ৰী হৈছে। গতিকে এটো হৈছে আমাৰ PQR। এটো এটা নাম দিব পাৰিবা PQR হল S দিব পাৰিবা T এটো দিব পাৰিবা V এনেকে নাম দিব পাৰিবা। তাৰ মানে এই ত্ৰিভুজ PQR সমান কি হ'ব 2ABC মানে ABC PQ to ABC 2 গুণ। তাৰ মানে প্ৰথমে আরেকবার কৈ দিয়েছো তোমালোকে কি কৰিবা এটা ৰেখাখণ্ড অঙ্কন কৰিবলৈ লবা PQ যেটো PQ নামটো দিবা যেটো PQR বুলি কৈছে। PQ এটা ৰেখাখণ্ড আঁকিবা। তাৰ পিছত P বিন্দুক লৈ যিকোনো ব্যাসাৰ্ধৰ এনেকে এটা বৃত্তচাপ অঙ্কন কৰিবা। তাৰ পিছত কি কৰিবা তোমালোকে ইখিনিৰ এটা যোগ লৈ এনেকে যিখিনি হৈছে ইফালে এটা বৃত্তচাপ আঁকি লবা। এটো নাম দিছো কি V। এবাৰ কি কৰিবা এই পিৰ পৰা এখিনিৰ এটা যোগ লবা V লৈ এটা যোগ লবা। যোগ লোৱাৰ পিছত এটা ওপৰ ফালে এনেকে এটা বৃত্তচাপ অঙ্কন কৰিবা। আকৌ টিৰ পৰা এনেকে এটা বৃত্তচাপ অঙ্কন কৰিবা। তাৰ পিছত কি কৰিবা এই পিৰ লগত R টো সংযোগ কৰি দিবা। এটো হ'ব যে PQR টো হৈছে 2A
BC এই ABC কোণতকৈ তাৰ মানে এইটো 2 গুণ ঠিক আছে এইটোই হৈছে 4 নম্বৰটোৰ এনসাৰ ইয়াৰ আগত আমি 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰিছিলো পাছৰ এই আটাইকেইটা কোণ আলোচনা কৰিছো 60 ডিগ্ৰী 30 ডিগ্ৰী কেনেকৈ অঙ্কন কৰিব লাগে 15 ডিগ্ৰী 120 ডিগ্ৰী 90 ডিগ্ৰী 45 ডিগ্ৰী 135 ডিগ্ৰী তোমালোকে আগৰ ভিডিঅ চাই লবা গতিকে 12 নম্বৰ লেসনৰ আটাইকেইটা ভিডিঅৰ সমাধান কৰা হল তোমালোকে ভিডিঅটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা